আৰম্ভ হ'ল কহিনূৰ থিয়েটাৰৰ সোণালী জয়ন্তী বৰ্ষৰ নাট্যযাত্ৰা। মুকলি হ'ল নতুন আখৰাৰ গৃহ। প্ৰয়াত লতন ৰকৰৰ স্মৃতিৰ সৌধত ব্ৰন্তি প্ৰজনন কৰি মুকলি কৰিলে নতুন আখৰাৰ গৃহ। ব্যয়বহুল আয়োজনেৰে সোণালী জয়ন্তীৰ বৰ্ষত কহিনূৰ থিয়েটাৰে বলিষ্ঠভাৱে তিনিখন মঞ্চত আগবঢ়াব বিশ্ববিখ্যাত নাটক টাইটানিক। নাট্যকাৰ মৃদুল চুতীয়াৰ প্ৰভু, চম্পক শৰ্মাৰ বকুলৰ বিয়াৰ উৰুলি দিয়া আৰু প্ৰণৱ বৰুৱাৰ টাইটানিক এই তিনিখন নাট লৈ কহিনূৰ যাত্ৰা কৰিব সোণালী জয়ন্তীৰ বৰ্ষ। উদ্বোধনীৰ ক্ষণত পাঠশালাৰ কহিনূৰ পৰিয়ালে প্ৰগতি সংঘৰ বাকৰিত থকা লতন লকৰ আৰু অচ্যুত লকৰৰ সমাধিৰ ক্ষেত্ৰত চাকি বন্তি জ্বলাই শ্ৰদ্ধাঞ্জলি প্ৰদান কৰে। এইবাৰ সোণালী জয়ন্তীৰ বৰ্ষত কহিনূৰ থিয়েটাৰে টাইটানিক নাটকৰ উপৰিও আন দুখন নাটকেৰে দৰ্শকৰ হৃদয় জয় কৰিব বুলি আশা ব্যক্ত কৰাৰো পৰিলক্ষিত হয়। আজি সোণালী জয়ন্তী বৰ্ষ কহিনূৰৰ 50টা বছৰ আমি অতিক্ৰম কৰি আজি 50 বছৰ ভৰি দিলোঁ, 49 ইয়াৰ্ছটো কমপ্লিট কৰি। আৰু এইটো চাব গ'লে দকে ভাবিব গ'লে এইটো বহুত ডাঙৰ এটা এচিভমেণ্ট। 50 বছৰ ভ্ৰাম্যমাণৰ লগত জড়িত হৈ আৰু এনেকৈ প্ৰত্যেক বছৰে 100-150 পৰিয়ালক লৈ আহি আজি 50 বছৰ ভৰি দিছোঁ। আৰু এই গোটেই বিশ্বাসটো, এই পৰিক্ৰমাটো বিশ্বাসটো অসমৰ দৰ্শক ৰাইজৰ, ভ্ৰাম্যমাণৰ দৰ্শকৰ। আৰু ইমান বিশ্বাসেৰে কহিনূৰক আজি 50 বছৰত দিলে। আৰু যদি কহিনূৰ প্ৰতি বিশ্বাস নাথাকিলেহেঁতেন তেতিয়া ডেফিনেটলি আজি 50 বছৰত ভৰি নিদিলেহেঁতেন। এইকাৰণে গোটেই অসমবাসী দৰ্শকক, অসমবাসীলৈ কহিনূৰ থিয়েটাৰ পৰিবাৰক মই প্ৰণাম যাচিছোঁ। আৰু আগন্তুক বৰ্ষত বা এইটো বৰ্ষত যিটো প্ৰচেষ্টা দিছোঁ, তিনিখন নাটকক লৈ চম্পকদাৰ বকুলৰ বিয়া উৰুলি দিয়া, মৃদুল চুতীয়া দেৱৰ প্ৰভু আৰু এখন নাটক, যিখন নাটকে আমাৰ কহিনূৰ মঞ্চত আলোড়নৰ সৃষ্টি কৰিছিল, বিশ্ব দৰবাৰতো প্ৰতিষ্ঠিত হৈছিল ভ্ৰাম্যমাণ থিয়েটাৰ। দিল্লীতো আমি বহুত এপ্ৰিচিয়েশ্যন পাইছিলোঁ। সেইখন টাইটানিক আকৌ পুনৰবাৰ মঞ্চস্থ কৰিম। আৰু এইখনক লৈ কণ্ট্ৰভাৰ্চিও হৈছিলে, এই কণ্ট্ৰভাৰ্চি চব আঁতৰি নতুন স্ক্ৰিপ্ট এখন তৈয়াৰ কৰা হৈছে, নাট্যবিদ দিয়া হৈছে। আৰু গোটেইখিনি বস্তু খুব সুকলমে আগবঢ়াই আছোঁ। চিন্তা কৰা মতে কামখিনি আগবাঢ়ি আছে। আৰু টাইটানিকৰ লগতে আন দুখন নাটক, গোটেই তিনিখন নাটকে সমদৃষ্টিৰে আগুৱাই লৈ যাম অসমবাসী ৰাইজৰ মাজলৈ। আৰু বিশ্বাস আছে যে অহা বছৰটো কহিনূৰৰ যিহেতু এটা 50 বছৰ বিশেষ বছৰ এটা, আৰু মোৰ প্ৰত্যেকখন নাটকে বিশেষ হিচাপে মই ওলাই লৈ যাম। আৰু এইখিনি চেষ্টা অব্যাহত ৰাখিছোঁ আৰু মোৰ কাম চলি আছে। আৰু অনেক সোনকালে অসমবাসী ৰাইজলৈ আমি আৰু আগষ্টৰ মাজৰ পৰা আমি ওলাই যাম। পোনপ্ৰথমে যিহেতু এইবাৰ 50 বছৰ সোণালী জয়ন্তী, খুবেই আশাবাদী। আৰু মই নিজকে লাকি ফিল কৰোঁ যে ইমান ধুনীয়া এটা 50 বছৰ বয়স কহিনূৰৰ হেৰিত মই নিজেই আহি মই এজ এ অভিনেতা হিচাপে কাম কৰিব পাইছোঁ। আৰু সেইটো কাৰণে আৰু যিহেতু আমাৰ তিনিখন নাটক খুবেই সকলোৱে গম পাইছে, টাইটানিক সেইখনক লৈ আমি খুবেই আশাবাদী। আৰু তপনদাৰ কোৱা মতে আমি এইখনত খুব নতুনত্ব এটা দেখুওৱা হ'ব বুলি গম পাইছোঁ। আৰু টেকনিকেলি হওক আৰু পুৰণি নতুন সকলোৱে উপভোগ্য এখন খুব ধুনীয়া নাটক হ'ব। আৰু বাকী দুখন হৈছে আমাৰ বকুলৰ বিয়া উৰুলি দিয়া, যিখন আমাৰ চম্পক শৰ্মা ডাঙৰীয়াই লিখিছে, আৰু সেইখনক লৈও আশাবাদী, কাৰণ খুব ধুনীয়া এটা চৰিত্ৰ মোক দিয়া হৈছে। আৰু দ্বিতীয়খন হৈছে প্ৰভু, সেইখন আমাৰ মৃদুল চুতীয়া তেখেতে লিখিছে। গতিকে খুবেই আশাবাদী। আৰু কহিনূৰৰ সকলোৱে আপোনালোকে দেখিছে এটা নতুনত্ব পায়, যিহেতু এইবাৰ 50 বছৰ সোণালী জয়ন্তী, আৰু আপোনালোকে এখন নতুনত্ব পাব বুলি আশা কৰিছোঁ। গতিকে আহক, আপোনালোকে আমাক সহায় সহযোগিতা আগবঢ়াওক আৰু নাটকখন উপভোগ কৰক। ভাল পাব আপোনালোকে চাই। দায়িত্ব বুলি ক'ব গ'লে এতিয়া যিহেতু মই এই ভ্ৰাম্যমাণ জগতত মই নতুন, মোৰ দ্বিতীয় বৰ্ষ এইবাৰ। আৰু এই দ্বিতীয় বৰ্ষত মই ক'বলৈ গ'লে মই যিমানখিনি পাৰোঁ মই দৰ্শকসকলক আমোদ দিবলৈ চেষ্টা কৰিম। আৰু কহিনূৰ থিয়েটাৰ সকলোৱে জানে, এইখনক লৈ সকলোৱে আশাবাদী যে নতুনত্ব এটা পাব বুলি। আৰু গতিকে মই মোৰ ফালৰ পৰা যিমানখিনি পাৰোঁ মই 100% দিবলৈ চেষ্টা কৰিম। আৰু তো বাকীখিনি দৰ্শকসকলে ক'ব আৰু কেনেকুৱা পাম। এইবাৰ কেনেধৰণে সৌভাগ্যৱান এটা বৰ্ষ মই যোৱাটো বৰ্ষত নাছিলোঁ, বেলেগ এখন থিয়েটাৰত গৈছিলোঁ। আৰু এইটো বৰ্ষৰ যিহেতু সোণালী জয়ন্তী বৰ্ষ কহিনূৰ আহিলোঁ, সৌভাগ্যৱান। কহিনূৰত এইবছৰ মই আকৌ অভিনেতা হিচাপে মই জড়িত হ'বলৈ পালোঁ। এটা মহান বৰ্ষ। ভ্ৰাম্যমাণ নাট্য জগতৰ আচলতে কহিনূৰে হয়, সঁচাই এটা ব্যক্তিগত নাট্য দল। আৰু এই দলটোৰে সোণালী জয়ন্তী বৰ্ষত মই অংশ হ'বলৈ পাই আচলতে মই গৌৰৱান্বিত।
আৰু পুনৰ টাইটানিক আৰম্ভ কৰিব। হয় টাইটানিক আকৌ আমি ডুবাম কাঠৰ মঞ্চত।